17 মাৰ্চৰ সোমবাৰে মহাৰাষ্ট্ৰৰ নাগপুৰত মুছলিম সম্প্ৰদায়সকলে ঔৰংগজেবৰ কবৰস্থানক লৈ একগোট হৈ ঔৰংগজেব জিন্দাবাদ ধ্বনিৰে হিংসাত্মক ঘটনাৰ সূত্ৰপাত ঘটায়। আপোনালোকে কওকচোন, ঔৰংগজেব জিন্দাবাদ কিয়? ঔৰংগজেব জিন্দাবাদ সেইটো কাৰণেই নেকি যে ঔৰংগজেব মুছলিম আছিল, যে তেওঁ হিন্দু মানুহক অত্যাচাৰ কৰিছিল, হিন্দু মন্দিৰবিলাকক ভাঙি দিছিল আৰু আমাৰ ছত্ৰপতি শিৱাজী মহাৰাজক নিৰ্মমভাৱে প্ৰহাৰ কৰি হত্যা কৰিছিল? আপোনালোক যদি প্ৰকৃত ভাৰতীয় হয়, সেই আততায়ীৰ কবৰস্থানটো ভাঙি দিয়াটো কিয় নিবিচাৰে? না এইটো মছজিদ আছিল, না সেইটো আমাৰ ইতিহাসৰ বীৰৰ প্ৰতিমূৰ্তি আছিল, না সেইটো ইতিহাসৰ বীৰৰ কবৰস্থান আছিল, য'ত নেকি সেইটো এজন আততায়ীৰ কবৰস্থান। ইতিহাসত যোন বেয়া আছিল, বৰ্তমানো বেয়া হৈ থাকিব আৰু ভৱিষ্যতেও বেয়া হৈ থাকিব। ধন্যবাদ। জয় আই অসম, জয় হিন্দ।